দাদা ভালে আছে? কি ক'ব, দেখা গৈছে আজি এখন সুন্দৰ গহনালয় বিপণী মাননীয় শ্ৰদ্ধাৰ বিধায়ক মহোদয়ে শুভোদ্বোধন কৰিলে। গতিকে কি ক'ব এই বিষয়ে? আজি আমাৰ সৌভাগ্য দিন বুলি কৈছোঁ নাহৰকটীয়া ব্যৱসায়ী সন্থাৰ কাৰণে। ইতিমধ্যে ধৰক আপোনাৰ পাল গিফ্ট চেণ্টাৰ বুলি এখন আমাৰ তলত বিপণী আছিলেই, আৰু তাৰ লগত সংযোগ কৰি পেলাই আজি গহনালয়, অসমীয়া যি গহনা আছে তাৰ এখন বিপণী আজি শুভ উদ্বোধনী কৰিলে আমাৰ নাহৰকটীয়া ব্যৱসায়ী সন্থাৰ মুখ্য উপদেষ্টা আমাৰ তৰংগ গগৈদেৱ তথা আমাৰ সন্মানীয় বিধায়ক। আৰু এইখিনিতে মই ধৰক আপোনাৰ যিখিনি তেওঁলোকে ইয়াত অৰ্ণামেণ্টছ আনিছে, আমি এইখিনি গোটেইখিনি চাইছোঁ বা পৰিৱেশন কৰিছোঁ। আৰু আচলতে নাহৰকটীয়াত এনেকুৱা এখন বিপণী নাছিলে আচলতে, যিখিনি মানে ধৰক অসমীয়া গহনা। সেইকাৰণে মই ভাবোঁ ইয়াত ধৰক আপোনাৰ তেওঁ ব্যৱসায়টো ডেভেলপ কৰিবৰ কাৰণে তেওঁ বহুতখিনি হেৰি সুবিধা হ'ব। আৰু লগতে আপোনাৰ ধৰক সকলো ধৰক ৰাইজকো এটা মই আহ্বান জনাইছোঁ, আৰু তেওঁলোকৰ যি মতে তেওঁলোকে ধৰক এতিয়া ধৰক বিচাৰে, মই ভাবোঁ তেওঁলোকে সেইটো গহনা ইয়াত আপোনাৰ আহি পেলাই উপলব্ধ হ'ব। আৰু তেওঁলোকক আমি ব্যৱসায় সন্থাৰ ফালৰ পৰাও তেওঁলোকক পুনৰবাৰ আমি হেৰি কৰিম, যে ৰিকুৱেষ্ট দিম যে তেওঁলোকে আহি পেলাই ইয়াত চাইহি। আৰু নাহৰকটীয়া নিচিনা ঠাইত যদি আমি চাওঁ ধৰক আপোনাৰ ব্যৱসায় কৈ ধৰক আপোনাৰ ব্যৱসায় খুবেই ধৰক বেয়া হৈ গৈছে বা হেৰি হৈ গৈছে, কিন্তু আমি ইয়াত এটা বস্তু আমি ক'ব যাওঁ ব্যৱসায় সন্থাৰ ফালৰ পৰা, মানুহৰ যদি আগ্ৰহ থাকে বা যদি নিজৰ চেষ্টা থাকে, তেতিয়া মই ভাবোঁ অসাধ্য সাধন কৰিব পাৰে। তাৰ এটা এক্সাম্পল আজি ধৰক আপোনাৰ ইয়াত ইন্দ্ৰজিৎ পালে দেখাইছে। সেইকাৰণে সকলো ৰাইজক মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কি ক'ব, আজি মাননীয় শ্ৰদ্ধাৰ বিধায়ক মহোদয় আপোনাৰ সুন্দৰ এটি গহনালয় বিপণী শুভোদ্বোধন কৰিলে। আপুনি যিহেতু মালিক, কি ক'ব? মই নতুনকৈ দোকান এখন খুলিছোঁ গহনালয়। আগত এখন আছে দোকান পাল গিফ্ট চেণ্টাৰৰ নামত, আৰু নতুনকৈ এখন আৰু গহনালয় খুলিছোঁ। তাত মোৰ বিধায়ক আহিলে, আহি পিনে উদ্বোধন কৰিলে। মই বহুত সৌভাগ্য মানুহ যে আমাৰ বিধায়ক আহি পিনে মোৰ দোকানখন উদ্বোধন কৰি দিলে। আৰু সকলো ৰাইজক কৈছোঁ, আহক, সকলো ৰকম ডিজাইনৰ মই গহনা থৈছোঁ, আৰু কপাৰ বেজ আৰু চিলভাৰ বেজ দুইটা বস্তু মোৰ ওচৰত পাব। আৰু গ'ল্ড প্লেটেড জুৱেলাৰী, যোনটো গেৰেণ্টেড মাল, কম মূল্যৰ ভিতৰত মোৰ ওচৰত পাব। আহক, মৰাণ ৰোডত আছে, মৰাণ আপোনাৰ গ্ৰামীণ বিকাশ বেংকৰ ঠিক অপজিটত মোৰ দোকানখন পাব। আপুনি ৰাইজক মানে আহ্বান কৰিছোঁ যে আহক, এবাৰ চাওক আহি নতুনকৈ কৰিলে। আপুনি যিহেতু মালিক, কি ক'ব? মই নতুনকৈ দোকান এখন খুলিছোঁ গহনালয়। আগত এখন আছে দোকান পাল গিফ্ট চেণ্টাৰৰ নামত, আৰু নতুনকৈ এখন আৰু গহনালয় খুলিছোঁ। তাত মোৰ বিধায়ক আহিলে, আহি পিনে উদ্বোধন কৰিলে। মই বহুত সৌভাগ্য মানুহ যে আমাৰ বিধায়ক আহি পিনে মোৰ দোকানখন উদ্বোধন কৰি দিলে। আৰু সকলো ৰাইজক কৈছোঁ, আহক, সকলো ৰকম ডিজাইনৰ মই গহনা থৈছোঁ, আৰু কপাৰ বেজ আৰু চিলভাৰ বেজ দুইটা বস্তু মোৰ ওচৰত পাব। আৰু গ'ল্ড প্লেটেড জুৱেলাৰী, যোনটো গেৰেণ্টেড মাল, কম মূল্যৰ ভিতৰত মোৰ ওচৰত পাব। আহক, মৰাণ ৰোডত আছে, মৰাণ আপোনাৰ গ্ৰামীণ বিকাশ বেংকৰ ঠিক অপজিটত মোৰ দোকানখন পাব। আপুনি ৰাইজক ধুনীয়া কৰিব গৈছিল, লাইট চাইট লগাই ধুনীয়াকৈ লগালে, অলপ ৰং চং ভালকৈ মাৰি দিলে, টাউনখন দেখাত ভাল লাগে। ষ্ট্ৰীটত অৰ্ডাৰ কৰি 300টা ষ্ট্ৰীট অৰ্ডাৰ কৰিলোঁ, 300টা ষ্ট্ৰীটত অৰ্ডাৰ কৰিছোঁ। একদম সেই নেখাম মানুহ এইফালে ব্ৰেক ল'ব লাগে, এইফালে এই হেৰি লাগে PW কলনি লাগে, ডেলিভাৰ হৈ গ'ল। তেনেকৈ গোটেই টাউনখন লাইট লগাই একদম নগাঁৱত সেই নেখাম মানুহ কেমেৰা অৰ্ডাৰ কৰিলোঁ 55টা, খালি ৰেল লাইনডাল পাৰ কৰিব দিয়া নাই। সেই ৰেলৱেৰ লগত বহুত জ্বালা। বহু আস্থাহীনতা বিপৰীতে আস্থাৰ গান মোৰ
গান কল্পনা বিলাসৰ বিপৰীতে সত্য প্ৰশস্তিৰ ধ্যান মোৰ গান বহু আস্থাহীনতাৰ বিপৰীতে আস্থাৰ গান মোৰ কলা শৈলীতে মূৰ্ত এক মধুৰ বৈশিষ্ট্যৰে মাত এই গানত জাগ জনৈক সংগ্ৰামী সৈনিকৰ মহাপ্ৰাণ মোৰ গান বহু আস্থাহীনতাৰ বিপৰীতে আস্থাৰ গান সমসাময়িক সংঘাত জীৱনৰ জ্যোতি প্ৰকাশ তাৰে গান হওক ধন্য হওক সমবেত কণ্ঠ গণ্য ধ্বংসমুখী দৃষ্টিভংগী কিম্বা মনোমালিন্য এয়া নহয় মোৰ গানৰ লক্ষ্য